অঞ্চলত পাম ষ্টোৰেজ প্ৰজেক্ট আমি নামানো PSP go back PSP go back হিন্দুজা কোম্পানী go back BJP হুঁশিয়ার BJP হাই PSP হাই PSP নালাগে PSP নালাগে পাম ষ্টোৰেজ প্ৰজেক্ট আমাক নালাগে পাম ষ্টোৰেজ প্ৰজেক্ট আমাক নালাগে আমাৰ ইয়াৰ মানুহখিনি যিটো বিৰোধ কৰি আছে তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ যে আমি পাম ষ্টোৰেজ প্ৰজেক্ট আমি কোনো কাৰণতে হ'ব দিব নোৱাৰোঁ। কাৰণ এই মাটিটো কেৱল মাটি নহয়, এই মাটিৰ লগত জড়িত হৈ আছে আমাৰ তিৱাৰ লগতে কাৰ্বি জনগোষ্ঠীৰ সভ্যতা সংস্কৃতি। ইয়াত হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ মানুহখিনি ইয়াত বসবাস কৰি আছে। আজি ৰাস্তা ঘাট নাই, সেইটো চৰকাৰৰ ড্ৰবেক্স হয়, এইটো চৰকাৰে বনাব পৰা নাই। আজি ইয়াত হস্পিটেল নাই, এইটো চৰকাৰৰ ড্ৰবেক্স হয়, চৰকাৰে বনাব পৰা নাই। আমাৰ মানুহখিনিক বিজুলী সুবিধা দিব পৰা নাই চৰকাৰৰ, সেইটো চৰকাৰৰ ড্ৰবেক্স হয়। আৰু তাৰপিছতে আমাৰ মানুহখিনিৰ এই নেকি প্ৰায় 250 হেক্টৰ ভূমি মাটি তেওঁলোকে জোৰ জলমকৈ তেওঁলোকে ল'ব বিচাৰিছে আৰু আমি মনে মনে বহি থাকিম, সেইটো হ'ব নোৱাৰে। আমি উন্নয়ন বিৰোধী নহয়, আমি ক'ব বিচাৰিছোঁ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং ডাঙৰীয়া লগতে আমৰি পৰিষদীয় সমষ্টিৰ যিটো লোকেল MSC তথা EM ডি উপিং মাছলাই ডাঙৰীয়া, তাৰ লগতে নৱনিৰ্বাচিত বিধায়ক হাবিতাৰণ ডাঙৰীয়া, আমি তিনিগৰাকী আমি এটা আপিল কৰিব বিচাৰিছোঁ, এই পাম ষ্টোৰেজ প্ৰজেক্ট আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰক। আমি আপোনালোকক EM বনাইছোঁ, CM বনাইছোঁ, MLA বনাইছোঁ, আমাৰ জনপ্ৰতিনিধি হিচাপে আপোনালোকক বাছনি কৰিছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্য এটাই আছিলে কি, আপোনালোকৰ শ্লোগানটো আছিলে জাতি মাটি ভেটি ৰখাৰ শ্লোগান। কিন্তু জাতি মাটি ভেটি ৰখাৰ শ্লোগানৰ নামত আপোনালোকে 6 শিডিউলৰ মাটি, যি 6 শিডিউলৰ মাটিত এইবিলাক কাম, এই প্ৰজেক্টবোৰ টোটেলি ইলিগেল। তাৰপিছতো আপোনালোকে জোৰ জুলুমকৈ আমাৰ মানুহখিনিৰ পৰা মাটি কাঢ়ি কোনোবা বহিৰাগত কোম্পানীক মানে মনাবলৈ গৈ, হিমন্ত বিশ্ব শৰ্মাক তুষ্টিকৰণ কৰিবলৈ গৈ আপোনালোকে আমাৰ মাটি, খিলঞ্জীয়াৰ মাটি তাৰ মানে কোনোবা বেলেগ এটা কোম্পানী আপোনালোকে দিব বিচাৰিছে। এনেকুৱা কাম আপোনালোকে নকৰিব, আমি ইয়াৰ বিৰোধ কৰিছোঁ। আৰু আমাৰ ইয়াৰ মানুহ যেতিয়া নেকি নালাগে যেতিয়া বুলি কৈছে, যে ন' মিনছ ন', নালাগে আৰু নালাগে বুলি কোৱাৰ পিছত আপোনালোকে জোৰ জুলুমকৈ আপোনালোকে এনেকুৱা কাম কৰিব যোৱাটো এইটো ভুল হৈছে আৰু এইটো জনবিৰোধী, এইটো খিলঞ্জীয়া বিৰোধী, ট্ৰাইবেল বিৰোধী। গতিকে আমি এই ট্ৰাইবেল বিৰোধী, খিলঞ্জীয়া বিৰোধী কাম কাজৰ যদি আপোনালোকে কাম কৰিব ওলাইছে, তাৰ বিৰুদ্ধে আমি থিয় দিছোঁ, আজি আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত যদি আপোনালোকে অতি শীঘ্ৰেই এই পাম ষ্টোৰেজ প্ৰজেক্ট যদি আপোনালোকে যদি ইয়াৰ পৰা বাতিল নকৰে, এই প্ৰজেক্টটো যদি বাতিল নকৰে, তেনেহ'লে আমি হাজাৰ হাজাৰ মানুহক সমাগম কৰি, হাজাৰ হাজাৰ মানুহক লৈ এই আমৰি অঞ্চলটো আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমাৰ আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, ইয়াৰে কাৰ্বি আংলঙৰ গাৰ্জেন মিনিষ্টাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তুলিৰাম ৰহাং ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, ডি উপিং মাছলাই ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, হাবিতাৰণ ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে শুনি লওক। ৰাইজে যেতিয়া ইয়াতে নেকি পাম ষ্টোৰেজ প্ৰজেক্ট বিচৰা নাই, ন' মিনছ ন', নালাগে মানে ইয়াতে কোনো কাৰণত আপোনালোকে জোৰ জলম কৰি আমাক এই প্ৰজেক্টটো জাপি দিবলৈ আপোনালোকে চেষ্টা নকৰিব। এইটো অপচেষ্টা, আপোনালোকে কেতিয়াও সপোনতো ভাবা বাদ দিয়ক। যদি ইয়াৰ খিলঞ্জীয়া মানুহখিনি আপোনাক হিয়া উজাৰি ভোট দিছে, আপোনাৰ যদি পলিং ষ্টেচনৰ যদি বিগত নিৰ্বাচনত যদি আপোনালোকে চাৰ্ট যদি চাবলৈ যায়, ইয়াৰ মানুহখিনি 100% BJPকে ভোট দিছে। এটাই লক্ষ্য উদ্দেশ্য হৈছিলে, তেওঁলোকৰ শ্লোগানটো আছিলে জাতি মাটি ভেটি ৰখাৰ শ্লোগান। আজি জাতি ক'ত, জাতি কোনবিলাক জাতি আজি উচ্ছেদ হ'বলৈ গৈ আছে? ইয়াত বসবাস কৰা তিৱা, ইয়াত বসবাস কৰা কাৰ্বিসকল, আৰু সেই জাতিকে আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈছিলে। আৰু ভেটি কাৰ উচ্ছেদ হ'বলৈ গৈ আছে, আৰু ইয়াৰেই খিলঞ্জীয়া মানুহখিনি মাটিয়ে উচ্ছেদ কৰিব গৈ আছে আপোনালোকে। গতিকে তেনেকুৱা ট্ৰাইবেল বিৰোধী, তেনেকুৱা খিলঞ্জীয়া বিৰোধী কাম আপোনালোকে নকৰিব, আৰু খিলঞ্জীয়া বিৰোধী কামৰ পৰা বিৰোধ থাকিবলৈ আপোনালোকক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।